যে বিজেপিৰ সৰকাৰৰ যিকেইটা কাম এই কাম কাজৰ ফালে চাই আমি এনেকুৱা আন্তৰিক খুশি হৈছো সেই খুশি হোৱাৰ বিনিময়ত আমি সকলো চৰৰ ৰাইজ আমি বিজেপিত ভোট দিম এনেকুৱা চৰঞ্চলৰ মানুহ এনেকুৱা বিজেপিত ভোট দিম আমাৰ চৰঞ্চলৰ ভোটাৰৰ প্ৰতি মানে লক্ষ্য কৰি আমাৰ মামা যে আমাৰ চিএম ছাৰে যাতে মুখৰ হাঁহি নহয় ভিতৰৰ যে হাঁহি ফুটি যায় আমাৰ চৰঞ্চলৰ ভোটৰ ফালে মানে চাই এনেকুৱা আমি ভোট চৰৰ পৰা এনেকুৱা আমি বিজেপিত ভোট দিম বিজেপি খেলবা বিজেপি যা করছে সব ভালাই করছে বিজেপি খেলবা কংগ্রেস খেলবা আর কংগ্রেস তো নাই খেলা ইউটিউবের লোক ইউটিউবও পাইতো না কংগ্রেস পাইতেই না কংগ্রেসের হিসাবই নাই চলমান সব আমরা বিজেপি খেলবো মুসলমান বিজেপি খেলবো আমরা বিজেপি খেলাইব বিজেপিৰ কাষ চাপিছে নৈপৰীয়া সংখ্যালঘু লোকসকল আমি তেখেতসকলক এটা কথা কৈছো যে আপোনালোকে ভোট আমাক দিয়ক বা নিদিয়ক আপোনালোকে 7 বিঘা মাটি পাবই এটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা ক'ব সেই কথা কেতিয়াও ইফাল কিফাল নহয় শিলৰ ৰেখাৰ দৰে আপোনালোকেও জানে সাংবাদিক বন্ধুসকলেও জানে গতিকে আপোনালোকে ভোট দিলেও নিদিলেও আপোনালোকে মাটি পাবই কিন্তু আপোনালোকে যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক ইমান মৰম কৰে আপোনালোকক বহুত সহায় কৰিছে গতিকে আপোনালোকে তেখেতৰ কেণ্ডিডেট হিচাপে মই আহিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে ইমান কৰিছে গতিকে আপোনালোকৰ কাৰণে আহিছোঁ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে কওক আমি এটা আপিল কৰিছোঁ অনুৰোধ কৰিছোঁ আৰু আমি গম পাইছোঁ আমি একত বৰ মৰমীয়াল মানুহ এইখিনি 100% ভোট আমাকেই দিব আনত যি হওক আমাৰ এই আইমাৰী চৰৰ মানুহে 100ত আমাকেই দিব বিজেপিয়ে দখল কৰিব নেকি নগাঁও লোকসভা সমষ্টি তিনিকুণীয়া যুঁজত সুৰেশ বৰাই সুৰুঙা পোৱাৰ সম্ভাৱনা সংখ্যালঘু লোকৰ মুখত হিমন্ত মামাৰ প্ৰশংসা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুণানুকীৰ্তনতো পঞ্চমুখ লোকসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ নেতা পালি নেতা সকলো প্ৰতিজন প্ৰাৰ্থীয়ে গাদী দখলক লৈ ব্যস্ত ৰণক কৌশলত কিন্তু ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ আসনৰ ভিতৰত কোন দলে লাভ কৰিব কেইখন আসন যাক লৈ উৎকণ্ঠাত এতিয়া প্ৰতিটো লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজ অন্য লোকসভা সমষ্টিৰ তুলনাত এইবাৰ কি হ'ব নগাঁও লোকসভা সমষ্টি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ দলৰ হৈ প্ৰদ্যুৎ বৰদলৈ AIUDFৰ আমিনুল ইছলাম আৰু বিজেপি দলৰ পৰা সুৰেশ বৰাই পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমানৰ নগাঁও সমষ্টিত আছে কিন্তু সংখ্যালঘু ভোটাৰৰ বিশেষ প্ৰাধান্য যাক লৈ তিনি মহাৰথীৰ মাজত কোনে বিজয়ী শেষ হাঁহি মাৰিব তাকে লৈ কেতবোৰ উদয় হৈছে বহু প্ৰশ্ন ধাৰাবাহিকভাৱে ধিং সমষ্টিৰ বিধানসভা আসন দখল কৰা বৰ্তমানৰ লোকসভা AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে নিজ দলৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাৰ বিৰুদ্ধে আগবঢ়ালে বিস্ফোৰক মন্তব্য ৰহা সামগুৰি ৰূপহী ধিং লাহৰীঘাটত বিজেপিৰ হৈ প্ৰচাৰ চলাইছে প্ৰদ্যুৎ বৰদলৈয়ে ভোটাৰক হাত নাইবা পদুমৰ ছবিত ভোট দিবলৈহে আহ্বান জনাইছে প্ৰদ্যুৎ বৰদলৈয়ে বৰ্তমানে নগাঁৱত কোনো পাৰ্থক্য নাই হাত আৰু পদুমৰ মাজত প্ৰদ্যুৎ মানে সুৰেশ আৰু সুৰেশ মানে প্ৰদ্যুৎ টিকট পোৱা কাৰণেহে কংগ্ৰেছ দলত আছে প্ৰাৰ্থীগৰাকী এনে সুন্দৰ কম্বিনেশ্যন আছে দুইটা দলৰ প্ৰাৰ্থীৰ মাজত প্ৰদ্যুৎ বৰদলৈৰ লগতো বিজেপি আছে গোটেই চিন্তা নাই কাৰণ আমি যি গম পাই আছো ফিল্ডত এতিয়া লাহৰীঘাট সমষ্টি ৰহা চামুগুৰি ৰূপহী এই সমষ্টিবিলাকত কংগ্ৰেছে এটাই প্ৰচাৰ চলাইছে যে আপোনালোকে হয়তো হাতৰ ছবিত দিয়ক নহ'লে পদুম ফুলত দিয়ক UDFক ভোট দিলেও গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ দুটা দল মিলি লৈছে এতিয়া প্ৰদ্যুৎ বৰদলৈ মানে সুৰেশ বৰা মানে প্ৰদ্যুৎ বৰদলৈ এতিয়া যদি কিছুমান মানুহ সুৰেশ বৰাৰ লগত গ'ল তেওঁৰ মানুহ বহুত কংগ্ৰেছী মানুহ তাতো গ'ল এতিয়া মানে বিজেপি এনেকৈ ধৰিছে যে দুইটাই আমাৰ এটাতো কংগ্ৰেছৰ পৰা আনি আমাৰ দলত আনি টিকেট দিয়ালোঁ আৰু এটা আমাৰ দলত আহি ভিতৰে যোগদান কৰিছিল কিন্তু টিকেটটো কংগ্ৰেছৰ পৰা দিয়ালোঁ গতিকে দুইটা যোনেই জিকে তেওঁলোকৰ গতিকে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ লগত মানুহ থকা সুৰেশ বৰাৰ লগত থকা একেই দুইটা পাৰ্টি ধুনীয়াকৈ মিলি লৈছে খালি একমাত্ৰ AIUDFক ভোট দিব নালাগে এটাই তেওঁলোকে কৈছে যে AIUDFক ভোট দিব নালাগে আপোনালোকে পদুমত দিয়ক নহ'লে হাতত দিয়ক ইমান ধুনীয়া কম্বিনেশ্যন আগতে আমি দেখা নাই ক'তো এনেদৰে সুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাৰ বিৰুদ্ধে কিন্তু কিমান দূৰ গ্ৰহণযোগ্য আমিনুল ইছলামৰ অভিযোগ আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও নিৰ্বাচনী ৰণসিংহা বজাই ভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী সভা
কাৰণ তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিয়ে তেওঁলোকে টিকি আছে। বিজেপি আৰু UDF দুয়োটা সাম্প্ৰদায়িক দল। তেওঁলোকে বিজেপি আৰু UDFৰ মাজত এটা নাৰীৰ সম্পৰ্ক আছে। নাৰী মানে নাৰী আম্বিলিকেল কৰ্ড, মই সেইটো কথা কৈছোঁ। সেই সম্পৰ্কটো হ'ল এইটোৱে যে তেওঁলোকে নিজৰ নিজৰ ৰাজনীতি যিটো কৰে, দুয়োটা কুমেৰু থাকিলেও তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰতে কাম কৰে। গতিকে তেওঁলোকে এতিয়া উৎকটভাৱে উগ্ৰভাৱে UDFেও সাম্প্ৰদায়িক ৰাজনীতি কৰিব, বিজেপিও কৰিব। কিন্তু কংগ্ৰেছ দলে এই দুয়োটা সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰিবৰ কাৰণে শক্তিশালীভাৱে আমি যুদ্ধত অৱতীৰ্ণ হৈছোঁ। অৰ্থাৎ অন্য সমষ্টিত সময় দিয়াৰ বাবে আহিব পৰা নাছিল লাহৰীঘাটলৈ। এই বোকা ছটিওৱা ৰাজনীতিত এতিয়া ব্যস্ত এজন প্ৰাৰ্থী আনজন প্ৰাৰ্থীৰ বিৰুদ্ধে। কিন্তু উল্লেখনীয় বিষয় যে নগাঁও লোকসভা গাদী দখল কৰিবলৈ চামগুৰি, ৰূপহী, ধিং, লাহৰীঘাটৰ ভোটৰ আছে বহু প্ৰভাৱ। আনটা বিধানসভা সমষ্টিৰ ভিতৰত উল্লেখনীয় চামগুৰি, ৰূপহী, ধিং, লাহৰীঘাটৰ ভোটাৰৰ ভিতৰত আছে অধিক সংখ্যকে সংখ্যালঘু ভোটাৰ, যাৰ পৰিপ্ৰেক্ষিতত যদি সংখ্যালঘু ভোটাৰৰ সঁহাৰি পায় তেন্তে নগাঁও লোকসভা সমষ্টি নিশ্চিত ৰূপত হ'ব পাৰে বিজেপিৰ। কিন্তু পূৰ্বৰ সমষ্টি কলিয়াবৰৰ তুলনাত বিজেপি বা AIDFৰ দখললৈ অহা নাছিল লোকসভাৰ আসন। ৰাজনৈতিক ইতিহাসলৈ পাতনি মেলিলে কিন্তু সুদীৰ্ঘ দিন ধৰি কংগ্ৰেছৰ দখলত আছিল সমষ্টিটো। সেয়েহে আমি অপেক্ষা কৰিব লাগিব নিৰ্দিষ্ট সময়লৈ। নিউজ ডেস্ক, মাই নিউজ এনি।